মামি মাত্ৰ একদিনে পিন্ধছি আৰু ইখান ও কেইবাদিনো পিন্ধছি হলিও নতুন আনি হৈ আছে দক আৰু এই চাক এইযোৰ কাণত পিন্ধে দিছি আৰু গলত পিন্ধে ওটো চুলি কেটলাত মাৰিবা দিছি চব পিন্ধা কাপোৰ মই আৰু নতুন কাপোৰ বুলি ভাবিছিলো পিন্ধা হ'ল কি হ'ল নতুন আনি হৈ আছে জয়কান্ত মামা আৰু মামী মোক মস্ত মৰম কৰছি মই গোটাই দুখ পাহৰি গৈছো মোৰ চাকৰি হাও চাকৰি তোৰ কি হ'ল গমে পোৱা নাই হে সেইটো আকৌ হয় নাই ৰবা খিলি ৰুৱে না মোৰে হুৱে আকৌ খবৰে পোৱা নাই যোৱাকালি গেলি খিলিৰ পাল্লাখান ভাৰী আছিল যোৱাকালিৰ পেৰে তোমাৰ পাল্লাখান ভাৰী হবা দিছি ৰবা চাকৰিটো পাল্লা লগা হৈছে পাল্লা ইফাল সিফাল মাৰিয়ে থাকে না আজি যদি ইফালে আলে কালি ইফালে আহিব যোৱাকালিৰ পেৰে তোমাৰ পাল্লাখান অলপ বেছি আহিবা দিছি ৰবা প্ৰেমলতাক ভেটি দিয়া ভিডিঅ'টো মোবাইলত কৰি ৰাখিছো মই ইটা প্ৰেমলতাই খিলিৰ হৈ যদি অলপ ঢিলে দেই তেনেহ'লে চাকৰিটো তোমাৰ হ'ব ৰবা জানটো মামা মামী আৰু কি দিছে 1000 টকা 500 টকা বন্ধ হোৱাৰ পেৰে 2 নম্বৰী মানুহ গেলাৰ হাকাৰ হোৱাৰ দৰে মামাৰো হাকাৰ হৈছে বেংকত পইচা নোহোৱাৰ দৰে মামাৰো বোলে পইচা নোহোৱা হৈছে বা ইমান গেলা কথা শিকি আহিছ বা কি কাৰবাৰ জয়কান্ত মামা আৰু মামী শিকেছি দুয়োগোটাই এতিয়া মোক মাই পিটিৰ দৰে মস্ত মৰম কৰা হৈছে ও আইবাৰ বস্তুত ভাগে ভাগে পইচা দিছি এই 10 টকা টেম্পুত দিবা এই 10 টকা ৰিক্সাত দিবা এই 10 টকা বিয়ানীক গেলি বিস্কুট লৈ যাবা আৰু এই 20 টকাত তোমাক গেলি দিছো দে ভাগনা বাপ্পা ঐ আকোপা পইচা দিছি কে হায়ে 1000 দিলেও 50 টাকাতকে বেছি দিবা নৰে ও কি হে দেখা দা তই আৰু কে আহিলি কিয়া মই থানা কাইবা নৰো নাকি কে নৰা পাৰা কালি মেডামৰ মস্ত খং উঠছি মোক তো সাফ সাফ কৈ দিছি কি কৈছি হে লাগাতকে তন্থৰ লগত ৰিলেশ্যন কৰিব হাক দিছি মই ইমান দিন আগতে বুজি পোৱা কথাটো মেডামে কালিহে বুজি পাইছি যে কি কথা হে ভোলা আৰু তই মস্ত বিহুৰ গুটি তামাম গৰাল তন্থে ডেকা ঐ তোক ইয়াত কি লাগে আপুনি আৰু আড্ডা মাৰিবলৈ মানুহ বিচাৰি নাপালে নহয় মেডাম আপনি চুপ চুপ হম দিয়ক মেডাম কথা হল মোক আৰু ভোলাক আপুনি বিষাক্ত বস্তু বুলি কৈছি কৈছো 100 বাৰ কম ডেকা ডেকা কথা থাকিলে কথা কিয় ক'ব লাগে আমাক ডাইৰেক্ট ক'ব লাগে মোক ক'ব পাৰে ভোলাক ক'ব ভয় কৰে আপুনি কি কলি সঁচা কথা কৈছো দকচোন মই ইয়াতে আছো ভোলাকো মাতক কি কয় দুকে একেলগে কওক পাৰব না ক'বা ডেকা ভোলাক মাতক মাতো ৰ'ব হেল্ল' বেলেগ প্ৰমাণ হে কিহৰ প্ৰমাণ কুকুৰে ৰঙা ৰং সহ্য নকৰে বগা ৰং বিৰাট ভাল পায় তিতে ভোকা কুকুৰকেইটাই ইমান বুঢ়া চুপচাপ থাকি গেল অলপো ভোকা নাই বগা ৰঙৰ বেলেগ বাহাদুৰি দ হয় না হয় বগা ৰং শান্তিৰ প্ৰতীক ও দাদা দুকু নাইকালৰ লাৰু দি 2 কাপ চাহ খুৱাও ৰব কিহৰ চাহ হে মালতী কিবা গুড নিউজ আছে নেকি চাকৰি হ'ল হ'বলা নহয় মোক মামা মামী মৰম নকৰে বুলি কৈ থাকে না মোক মস্ত মৰম কৰে মামী নাইকালৰ লাৰু বানে দি পঠাইছি আপোনাৰ মামা মামী বৌ নিজৰ হ'ব যাও নিজৰ মোৰ নিজৰ মামা গীতা কংখু মামা সেইটো জয়কান্ত মামা কুকৰি গানা মানুহ নিজৰ নহবা পাৰে কুকৰি গানা হ'ল কি হ'ল মোক মস্ত মৰম কৰে নিজৰ পৰৰ বুলি কথা নাই মালতী অন্তৰৰ সঁচা মৰমটোহে আচল কথা পিছে মৰমেৰে বনাইছে যেতিয়া লাৰু নিশ্চয় সোৱাদেই হ'ব আনা 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 তহঁত বহুত বিষাক্ত বস্তু তহঁতৰ চাহ পৰিলে ঘাঁহ গৰু ছাগলী মানুহ চব পুৰি ছাই হৈ যায় তহঁতৰ পৰা মানুহ আঁতৰি থাকিব লাগে ইন ফিউচাৰ থানাৰ লগত কোনো ৰিলেশ্যন নাৰাখিবি কৃপা বৈদ্য ৰক্ষা বুলিলে ভাই ইটা চুৰ কৰা ডাকাইতি কৰা যি কৰা কৰি থাক থানাৰ লগত ৰিলেশ্যন নাই বান্দাৰাত হেগলা কৰলি ডাইৰেক্ট এনকাউণ্টাৰ কৰি দিম আউট ভোলা হ'ব দিয়ক বাইদেউ যাওঁ থানাক নাহো কিবা প্ৰয়োজন হ'লেও ক'ব যি হ'লেও সহায় কৰিম জান দি হ'লেও সহায় কৰিম বাইদেউ চোৰাত তন্থে থানা সহায় কৰিবি চোৰৰ সহায় নহলি থানা নচলেহে দেখা দা তহঁত গলি নাই ইয়াৰ পৰা বাইদেউ সৰু মানুহ বুলি ঠাট্টা নকৰিব সিংহ জালত পৰতে নিংনিয়ে সিংহক বাচি দিছিল সেইবোৰ LP স্কুলৰ কিতাপৰ কাহিনী হলি কি হ'ল
সেই সময়ত মিডিয়া নাছিল না সেইকাৰণে ষ্টৰিটো পাব্লিচিটিয়ে নহল LP স্কুলৰ কিতাপতে থাকি গেল কি কলি মই আকৌ বুজিয়ে নাপলো অ টিভিত লাইভ টেলিকাষ্ট হলি হাং হৈ নিউজটো প্ৰচাৰ হৈ গেল হৈ তাকে কলো আকৌ দেখা হাল হৈ দে ভাই সিংহ জালত পচছি নিংনি জালখান আগফালৰ পৰা কাটিবা ধৰছি হয় সাংবাদিক নিংনি প্ৰশ্ন উঠছি আপুনি সিংহক উদ্ধাৰ কৰি কেনে পালে আকৌ গোটাই নিংনি গৰ্ভতে বুকু ফুলি গেছি অ লাজতে সিংহ তলমুৱা কৰি আছে কেমেৰাই কাৰ চিন দেখে দেখে বাৰে বাৰে কয় এই এসময়ৰ প্ৰতাপী সিংহ যিয়ে কথাই কথাই কয় বাদ দিয়া হে অ হয় না বাইদেউ ঐ তহঁত কি ধাতুৰে গঢ়া বস্তু হয়নে গলি নে ইয়াৰ পৰা ঠাণ্ডাই আমাক জানি গেছি ভাই সিংহ আৰু নিংনিৰ কথা কওঁ অ প্ৰেমলতা বয়া পাই নাটকিবি জানানা বেয়া পোৱা নাই তাই ভয় খাই আছে ভয় কৰিব নালাগে ডিলিট কৰিব যা মোৰ সন্মুখতে ডিলিট কৰকচোন মালতী চাকৰিটো ৰৈ লাগ খিলিক পাৰি যা এই ভিডিঅ'টো মই কাকো নকৰো যা ভুলতে যদি মই ক'তো কৰিবি চিন্তা কৰিব নালাগে যা এতিয়া আজিয়েই কৰিম আহোঁ কি আই দুকে কিবা খুৱাব দেই ৰাতিৰ যোগাৰটো হৈ গেল ছাৰ অ ছাৰ অ প্ৰেমলতা ছাৰ মন চন একদম বেয়া টিনচনে কোলাই পাচিয়ে নধৰা হৈছে ৰিলেক্স ল'বলৈ অহা যেনহে হৈছে তুমিও বেকাৰ কথা কিছুমান চিন্তা কৰি থাকা বহাচোন অ তোমাৰ ঠাণ্ডা লগা নাই ফুলাদাই ভিডিঅ' ফুটেজটো কালেকশ্যন কৰাৰ পৰা ঠাণ্ডা নলগা যেনেই হৈছে হাই প্ৰেছাৰ হৈছে যেনহে পাওঁ ছাৰ প্ৰেছাৰটো চেক কৰাই ল'ব লাগিছিল জুখিলে কিজানি ফাটিয়ে যাব কি ফাটি যাব প্ৰেছাৰ জোখা মেচিনটো ফাৰ্মাচীৰ প্ৰেছাৰ জোখা মেচিন হয় ছাৰ বহুত ভাবি চিন্তিহে প্ৰেছাৰটো জোখোৱা নাই হঠাৎ যদি প্ৰেছাৰ জোখা মেচিনটো ফাটি থাকে ফাৰ্মাচীখনৰ নিজৰ প্ৰব্লেম এটা নহ'ব নে কি ৰাইজখনৰ কথা বহুত চিন্তা কৰাহে তুমি তাকে ভাবিলে হয় চকু পানী ওলায় ৰাইজখনৰ কথা প্ৰেমলতাই ভাবে অথচ প্ৰেমলতাৰ কথা কোনেও নেভাবে নক'বা তেনেকে ৰাইজখনে তোমাক বহুত মৰম কৰে ৰাইজৰ কাষত তোমাৰ ইমেজ ভাল মৰমৰ নমুনাটো পাই গৈছো ছাৰ খিলিয়াও মালতীব চাকৰি ঝামেলাটোত হেডমাষ্টৰ জেদতে সোমাই পৰিলো এতিয়া সেৱা টাইট অ' ছাৰ কোৱা ভোলাদাক ইয়ালৈকে মাতি দিয়কচোন ভোলাক ইয়ালৈকে মাতিব লাগে কিয় অ' ছাৰ প্লিজ এইকণ হেল্প কৰক ভোলাদাৰ লগত অকণ কথা পাতো ভিডিঅ' ফুটেজটো ডিলিট কৰিব নোৱাৰালৈকে না মই খাব পাৰিম না মই শুব পাৰিম ইফালে প্ৰেছাৰটোও হায়াৰ হৈ আছে ভোলাৰ লগত কথা পাতিবা এটা কাম কৰা খুৰীদেউৰ ৰুমলৈকে যোৱা ভোলাক মাতা মালতীও থাকিব সি লাজতে ডিলিট কৰিব মালতী আহিছে নহয় ভোলা ঘৰতে থাকিব ঠিক আছে ছাৰ চালক স্বামী এতিয়া কোনোবা ওলাই যাব এই টান নাযাওঁ দে একেদিন ৰাতি ৰাতি ঘৰতে আছিল থাকবা যাওঁ ঘৰত মাই দাম হৈ পৰি আছে অ' মাই যদি হিপৈ পৰি আছিল ভাত কোনে ৰান্ধিছিল সুনীতা আৰু জয়া নাথকিবাৰ দিনাখন মই নিজে এক ডেক্সি ভাত বহাই থৈ দিওঁ ঠাণ্ডাৰ কথা না মেকা নহয় 2 সাজৰ একেলগে ৰান্ধি থৈ 2 সাজ 4 সাজ বুলি কথা নাই এক ডেক্সি ভাত আৰু এক কেৰাহী দালি বহাই থলো শেষ নগিলি খাই থাকিলো সেই গলি আৰু বহাই দিলো হাম মাৰি কি চিষ্টেম বানাইছিলে অ' এইটো চিষ্টেমত দেখোন ময়ো ৰান্ধিব পাৰো হে ভালে হ'ল দক বুদ্ধিটো পালো মায়ো পাতলা দি থাকে না অ' দিনৰ ভাত দালি থাকলি ৰাতি গেলি খাবা পাৰবেৰে নহয় মাই তাৰ মানে কি হৈছে জানো না হৈছি দক চব বুজা গেছি অ' নাপাৰ গুৱাই চেং পুৰা খাই ও একদিন মই ৰান্ধিছিল ৰবা সিদিনাই গোটেই যাতা হৈছে কি হৈছিল কবি মূলা বাংনা আলু কাটি দিলো তৰকাৰী বনাম বুলি আৰু বিলাহী গাজৰ তিয়া কাটি দিলো চাটনি বনাম বুলি অ' মাইতো ক'লাক মই ৰান্ধিম যা ময়ো ক'লো ৰান্ধতে সুন্দৰকে কাটি কুটি থৈছো মই গাটো ধুই আহোঁ সদ হৈছিল না হৈছিল ৰবা হত খাবাৰ বস্তু দিয়া হাকাৰ লাগিল কি হ'ল অ' মাই ভুলতে চাটনি খাবা ৰাখা তিয়া গাজৰ বিলাহীখিনি ৰান্ধি থৈছি
আৰু মূলা কবি আলু বাংনা এখনি ও চাটনি খাবা গেলি কাচাই কাচাই থৈ দিছি সেনাই হৈছি মোক আবেৰি আবেৰি কৈ থাকে হয় না মাইৰে দেখোন মোতকেও আবেৰিহে মই সেনাই কল্লি কিজানি মোৰ পিঠিত ঔপল্লাক হয় আপোনাৰ গা মোৰ ভালে আছেনে খুইদেউ আছো দে মাই বুঢ়া বাসুদেউ ৰাখছে কিবাকে পেচাবটোৱে দিগদাৰ দি থাকে না মাথা চাথা গতাই ঘূৰে থাকে পাছে তই ভালে আছা না মাই মোৰ খুব বেয়া চলিছে দিয়ক হা কি হৈছি তোৰ অপহৰণৰ পিছৰে পৰা মোৰ আগে পিছে শুৱে বাৱে চাৰিওফালে শনি ৰাহু কেতুৱে আগুৰি ধৰিছে 1 মিনিটো শান্তিত থাকিবলৈ দিয়া নাই মোক হা কিনো কয় ও কি প্ৰেম খুইদেউ আগত দুখৰ কথাবিলাক কৈ আছো অপহৰণৰ পিছৰে পৰা শনি ৰাহু কেতুৱে যে ডিষ্টাৰ্ব দি আছে তাকে কৈছো শনি ৰাহুকে তুই তিনিওটাই ডিষ্টাৰ্ব দিছি ভোলাদা সতি 4টা হৈছে কি শনি ৰাহুৰ কেতুৰ লগত মই আছো ভাবকচোন কিয় কলো সেনাই বয়া নহয় দে তোমাৰ মাগুৰ মাছ কাৱে মাছ গৰে মাছ দৰকা মাছ লাও দগৰি খাইছ বোলে আগতাই খোৱা যেন হৈছে আৰু বমিকৈ উলিয়াই দিব পৰা হলেই ভাল আছিল কেংকে উলিয়াই দিবা সেইগিলাগতে হজম হয় নেগেছি হৈছে সেইটোৱেতো প্ৰব্লেম মইতো কাকো একো খোজা নাই কোনোবাই মৰম কৰি কিবা এটা খাবলৈ দিছে তাতে যে এনেকে ডিঙিত কাঁইট লাগিব মইতো বুজা নাছিলো এ ৰহে কি এনে কৈছা তই মালতী যোৱা এক চাহ কাপ দেগে নাকেনবি মাই নাকেনবি নাকেন বেয়া প্ৰেমলতা চাহ দেও ৰবা তোৰ ইতা হৈছি কি মাই মোৰ চাকৰিটো ভয় হৈছে এতিয়া চব ভোলা দাদা হাতত ভোলা দাদাই যদি ভিডিঅ'টো ডিলিট কৰে তেতিয়াহ'লে মই অকমান শান্তিত থাকিব পাৰিম অ ভোলা দা মনে মনে থাকে কালি মই যাম যা কথা পাতিম যা মই নাকাইনবি মাই নাকাইনবি বুঢ়া বাসুদেউ ঠিক কৰিব দে অ প্ৰেম বাই আজি মুন দাদাৰ বিয়াক যাবা না কোন মুন দাদা অ হে হৰি তুমি মুন দাদাকো চিনি নাপালা তুমি মাথা ব্ৰেইন কৰি দিবা অ হয়তো আজি চোন মুন দাদা বিয়া যাবা না কেনেকে যাবিনো মন চন বেয়া থাকিলে গু পাকি খাদ্যবোৰ হজম নহয় আৰু তাততো মাছ মাংস থাকিবই থাকিবতো মাছ মাংস দৈ মিঠে চব থাকিব অ খানা ভাল হ'ব বোলে মই নেযাওঁ যা ৰাতি টোপনি নাই মনত টেনচন ঘৰতে বইল ভাত কেইটামান খাই বহি পেলাই কান্দি থাকিম এইখান নাটক কেইনা শেষ হ'ব তোমাৰ এই কান্দা নাটক খান চাকৰি সংশয়টো যিদিনা গুচিব কেইনা গুচব বা ভোলা দাদাই যিদিনা মন কৰিব ভোলা দাদাৰ হাততে চাবি কাঠি ভোলা দাদাক এনে ভাল লাগে দা মাতে কথাই হয় না হেমান থৌগাকে মাতে গোটেই নিজৰ নিজৰ আনে লাগে এনে ভাল মিছা কথাত মানুহক বদনাম কৰিব নেপায় কিন্তু খুব শিয়াল বস্তু অনবৰতে দিনজা কথাবোৰে ভাবি থাকে মোক যে এনেকে টেনচনত পেলাব মই সপোনতো ভবা নাছিলো বহ দুজনীয়ে চাহ খাম অ দাদা কি কৈছি মই যোৱাকালি ৰাইজে চোৱা নিউজবোৰ মানে টিভিত চোৱা নিউজবোৰ আজি মই পেপাৰত পঢ়িছোঁ কেনে খবৰ খাচ খবৰ নাই বান্দৰৰ আক্ৰমণত মানুহ আহত হাতী মানুহৰ সংঘাতত এজন নিহত বিদ্যুৎপুষ্ট হৈ এটা বন্য হস্তীৰ মৃত্যু 90 কোটি কলাধন উদ্ধাৰ এইবোৰে হা মই পেপাৰৰ খবৰ সোধা নাই আপোনাৰ খবৰ কেনে তাকে সুধছি মোৰ খবৰ ৰবৰ টানিলে দীঘল এৰিলে চুটি বিয়া চিয়া একো হোৱা নাই নাই হোৱা ৰীতা কেঞ্চেল হৈছি তাই বয়সত বহুত সৰু জয়কান্ত মামাক চাবা কৈছো এটা চাবু ৰব তই দিনতে চাবলৈ ক'বা দেই সন্ধিয়া যাতে নেচা কিয় দাদা ও কুকুৰী কানা মানুহ না সন্ধ্যা চালি দেখা পাব নহয় সেইকাৰণে কৈছি দাদাই বেলেগকে কৈছি আপুনি বেলেগকে কলাক নাপে কুকুৰী খানা মানুহ হল বুলি সেনেকে ঠাট্টা কৰবে নাপে মই ঠাট্টা কৰা নাই হা যি কৈছি দাইদেৰে কৈছি দাদাই খানা মানুহ নহয় আপুনিহে ঠাট্টা কৰি থাকে আপুনি সেই ভাবত কোৱা নাই হয়নে দাদা নাই কোৱা ইহে কথাটো বেয়ালৈ পোনালে পাল্টি নামেৰিবি যাবি মা তই কি সুৰত কথা কওঁ মই নাজনো
তোক চিনবা মোৰ বাকী আছে হৈ দাদা নহয় মই সেই ভাৱত কোৱা নাই পাপীৰ পৰা পিঠাত মম দেচোন দে তোৰ ভাৱটো বুজচোন সন্ধিয়া কাৰেণ্টৰ প্ৰব্লেম গাঁৱৰ মানুহৰ ঘৰত ইনভাৰ্টাৰটো নাথাকিব হাৰিকেন লেম্পৰ পোহৰত অসুন্দৰীকৈ সুন্দৰী দেখা যায় সেইবাবেহে কথাটো ক'লো তইহে মনত পেলাই দিলি জয়কান্ত মোৰ মাজে কুকুৰীকণা মইতো ভবাই নাছিলো নাপায় দেই একদম নাপায় আপনাৰ মস্ত কুমন হে নাপে এমান পচা মনৰ হবা নাপে হওক কেপা ডাঙৰীয়া বহিছে অ কিহে ভাই এই ডিউটিলৈ ওলালো বৰ কাৰা ডিউটি ন আপোনালোকৰ দক দক ডিউটি কৰিব লাগে অ' ৰ'ব ভোলা ঘৰত আছে নে নাই হে আছে আছে যোৱাকালি মালতী ডাঙৰীয়ানী অহাৰ পিছত ঘৰতে আছে দেখোন তিৰিৰ ভুচুংজি তাৰ আৰু কি কাৰ কথা কৈছে বা অ' থানাত কেছ দিবা যায় জুনি ধৰাত পৰছি প্ৰেমলতাক মাগুৰ মাছ জুনি লাও খুৱাইছি আপনি কি কাজিয়া লাগবা খোঁজে নাকি লাগে যদি লাগবা পাৰো মাথা খহে দিম মোকো কি তিৰি মানুহ বুলি ভাবছ খাৰু পিন্ধি আছো লাগব নাকি হলি আহ